বাংলাদেশী মিয়া মুছলমানৰ আগ্ৰাসনে কোচ ৰাজবংশীৰ ভেটি মাটিত আগ্ৰাসন চলাই ভাবুকি আনিছে। কোচ ৰাজবংশীসকল নিজৰ মাটিতে আজি এলাগী হৈ পৰিছে। আক্ৰাছুৰ মুখ্য কাৰ্যবাহী জীৱেশ ৰায়ে আমিনগড়ত অনুষ্ঠিত আক্ৰাছুৰ 34তম প্ৰতিষ্ঠা দিৱসত ভাগ লৈ এইদৰে কয়। বহুধা বিভক্ত কোচ ৰাজবংশী সংগঠনক একত্ৰিত কৰি নিজ অধিকাৰ সাব্যস্ত কৰাৰ মত প্ৰকাশ কৰে আক্ৰাছুৰ নেতাগৰাকীয়ে। আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি ক্ষিতিশ বৰ্মনে আমিনগাঁও চিলাৰায় উদ্যানত পতাকা উত্তোলন কৰি স্মৃতি দৰ্পণ কৰে। বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচিত মৰ্চাৰ উপ-সভাপতি প্ৰকাশ দাস ডাঙৰীয়া আৰু নৰ্থ গুৱাহাটী মাল্টি স্পেচিয়েল হস্পিটেলৰ পৰিচালনা সঞ্চালক ডক্টৰ হৃদয় কুমাৰ দাসে। গীত মাত কোচ ৰাজবংশীয় লোকনৃত্যৰে মুখৰ হ'ল আমিনগাঁও লোক নিৰ্মাণ সভা কক্ষ। মুকলি সভাত আক্ৰাছুৰ কেন্দ্ৰীয় নেতৃবৃন্দই ভাষণ দি জাতীয় অধিকাৰ সাব্যস্ত কৰাৰ বাবে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলাৰ মত পোষণ কৰে। সকল শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিয়ে জন্ম দিছিল, সেই জন্মদাতাসকলক মই শ্ৰদ্ধাৰে তেওঁলোকৰ শ্ৰদ্ধা নিবেদিছোঁ। আৰু যিসকল শ্বহীদ হ'ল আমাৰ এই সংগ্ৰামখনত, এই শ্বহীদসকলকো আমাৰ ফালৰ পৰা মই তেখেতসকলৰ যি আত্মা, এই পবিত্ৰ আত্মাই যাতে বৈকুণ্ঠত স্থান পায় তাৰ বাবে আজি প্ৰাৰ্থনা জনাইছোঁ। আজি 34তম সংখ্যক আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱস। আজি আমাৰ আক্ৰাছুৰ ক্ষিতিশ বৰ্মন ডাঙৰীয়াৰ নেতৃত্বত ইয়াত আজি প্ৰতিষ্ঠা দিৱস আমিনগাঁও কামৰূপ জিলাৰ অনুষ্ঠিত কৰিছে। এই প্ৰতিষ্ঠা দিৱসৰ প্ৰাক মুহূৰ্তত আক্ৰাছু এতিয়া নিশ্চিতভাৱে এতিয়া যৌৱন প্ৰাপ্তি হৈ আমি পৌৰতা লাভ কৰা হৈছে। গতিকে মই ভাবোঁ আক্ৰাছুৰ প্ৰতি ৰাইজৰ আস্থা আৰু ভৰসা এতিয়াও আছে। গতিকে আগন্তুক দিনত নিশ্চিতভাৱে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মই নতুনকৈ দায়িত্ব লাভ কৰা যিহেতুকে কৰিছোঁ, মই ভাবোঁ আগন্তুক দিনত আক্ৰাছুৰ বিভিন্ন আমাৰ বিভাজিত গোটসমূহ একত্ৰিত কৰাৰ মোৰ এটা ইচ্ছা আছে। আৰু একত্ৰীকৰণৰ জৰিয়তে জনগোষ্ঠীটোৰ যি প্ৰাপ্য ন্যায্যতা, জনগোষ্ঠীটোৰ ৰাইজৰ যি আৱেগ অনুভূতি, যিসমূহ অভাৱ অভিযোগ, এই অভাৱ অভিযোগসমূহ আক্ৰাছুৰ জৰিয়তে আৰু আমি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদে একেলগে মিলা প্ৰীতিৰ মাজেৰে আমি আগন্তুক দিনত আগবাঢ়িব বিচাৰিছোঁ। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ বহু সমস্যা আছে, প্ৰধানত জনজাতিকৰণৰ সমস্যা, পৃথক কমতাপুৰ ৰাজ্যৰ এটা সমস্যা আছে। গতিকে এইসমূহ সমস্যা কোচ ৰাজবংশী ছাত্ৰ সন্থা, আমাৰ বিভিন্ন দল সংগঠন আৰু আমি স্বায়ত্তশাসিত পৰিষদে একেলগে আগন্তুক দিনত আলাপ আলোচনাৰ জৰিয়তে আমি বিষয়টোত আগবাঢ়িম। এই ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ যিখন চলিত বিজেপি নেতৃত্বাধীন যিখন চৰকাৰ, এই চৰকাৰখনে নিশ্চিতভাৱে এইসমূহ আমাৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ দিশত আগবাঢ়িব। চব গছ থাকিলে মানুহ, হয়নে? আমি ইতিমধ্যে গম পাইছোঁ গোটেই ভাৰত চৰকাৰে অভিনৱ ব্যৱস্থা লৈছে এইবাৰ অমৃত বৃক্ষৰোপণ, আৰু তাৰ লগতে সংগতি ৰাখি এইটো যেতিয়াকৈ বৃক্ষৰোপণ কৰা এটা মাহ, এইটো মাহত আমি বন মহোৎসৱ পালন কৰোঁ। জুলাই 1 আমি জুলাইত পাতিছোঁ প্ৰথম সপ্তাহটো। আৰু গছ থাকিলেহে জীৱ থাকিব। এই পৰিৱেশ বচাই ৰাখিব লাগিলে আমি ইতিমধ্যে দেখিছোঁ যে গছ নথকাৰ ফলত বা গছ ধ্বংস কৰাৰ ফলত কি হৈছিল। আৰু এতিয়া আমি জাতিটো বা আমি মানৱ জাতি সদায় শ্ৰেষ্ঠ জাতি বুলি ভাবোঁ। এই জাতিটোৱে এইটো বুজিব লাগিব যে আমি কি কৰাৰ আমাৰ প্ৰয়োজন, সময় সাপেক্ষে আমি কি কৰিব লাগে। তাৰে এটা বৃক্ষৰোপণ এটা কাৰ্যসূচী যে আক্ৰাছুৱে লৈছে, মই তাক তেখেতক শলাগ যাচিছোঁ। মোকো এটা যি এই পুণ্য কাম কৰা অভাৱৰ কাৰণে মোক যি সুবিধা তেওঁলোকে মাতি ইয়াত আনি দিলে, মই তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল।
শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।